মন্দিৰলৈ আহিছোঁ আপোনালোকে জনা শুনা মানুহ আপুনি মোক খালি এবাৰ কওক যে আমি ভিতৰলৈ কিয় সোমাব নোৱাৰোঁ কৈ দিলে মই ভিতৰলৈ নাযাওঁ আপুনি ক'ব পাৰিব আপুনি কিয় সোমাব নোৱাৰে সেইটো খালি কৈ দিয়ক আমি নাযাওঁ আমি যাব দিয়া নাই কিয় আপুনি জনাওক আমাক এইখনটো আপোনাৰ ঘৰৰ পূজা নহয় দাদা আপুনি বুজক আপুনি ভগৱানৰ আশীৰ্বাদ অকলে লওক দাদা এইফালে কথা পাতক আপুনি ফোনটো বাদ দিয়ক এতিয়া আপোনালোকে এখন ৰাজহুৱা পূজা কৰিব আৰু তাত আমাক সোমাবলৈ নিদিব এইফালে কথা পাতক কোন আছে মন্দিৰ কমিটি কোন আছে কথা পাতক আপোনালোকে কিয় আমাক মন্দিৰৰ ভিতৰত সোমাবলৈ নিদিয়ে কওক মইতো হিন্দু ছোৱালী ইয়াত বহুত হিন্দু মানুহ আছে আমি ইয়াতে শৰাই লৈ আহিছো মন্দিৰৰ ভিতৰলৈ যাম আপুনি কিয় সোমাব নিদিয়া বেনাৰ নাই পোষ্টাৰ নাই একো নাই মন্দিৰত সোমাব নিদিয়ে কাৰণ আমি কংগ্ৰেছী মানুহ মন্দিৰত সোমাব নোৱাৰে আপুনি কিয় এতিয়া উত্তৰ দিব পৰা নাই কওক আপুনি কিয় উত্তৰ দিব পৰা আমি যামগে আপোনাৰ কথা মতে আমি ভগৱানৰ আশীৰ্বাদ নোলোৱা কিয় নকওঁ মোৰ নামটো বিদিশা নেওগ আপুনি কিয় দাদা এফালে চাওকচোন আপুনি সেইফালে কিয় চাই আছে গোটেই ভগৱানৰ আশীৰ্বাদখিনি মা মনসাৰ আশীৰ্বাদ আপুনিয়ে লওক কিন্তু আপুনি মোক জনাওক যে আমি মন্দিৰলৈ কিয় যাব নোৱাৰো সেইটো জনাওক পাৰিবনে নাই জনাব পাৰিবনে নাই আপোনাৰ ঘৰৰ পূজাটো নহয় এখন কেওটপাৰাৰ পূজা ইয়াত মোৰ হাতত ইনভিটেশ্যন আছে আপোনালোকে কিয় যাব নিদিয়ে খালি কওক আপোনালোকে কিয় যাব নিদিয়ে চাব দাদা যি মন্দিৰৰ পৰা আপোনালোকে এনেকে আমাক আঁতৰাই দিছে সেই মন্দিৰৰ মায়ে যদি এদিন আপোনালোকক এনেকে আঁতৰাই নিদিয়ে আমাৰো কাণ কাটি পেলাই থৈ দিব না আপুনি মোক জনাওক না আপুনি কিয় যাব নিদিয়ে কিয় জনাব আপুনি আপুনি কিয় মানা কৰিছে আপোনালোকে কি এখন আপোনাৰ ঘৰ নেকি আপোনাৰ ঘৰ মই আপোনাৰ ঘৰত গৈছো যে আপোনালোকে শুনক এটাই কথা আমি হিন্দু ছোৱালী আমিও মন্দিৰ মছজিদ সকলোবিলাক চাই আহিছো আমি মন্দিৰত যাব বিচাৰিছো আপুনি কিয় যাব নিদিয়ে মোক খালি এবাৰ জনাই দিয়ক কিয় যাব নিদিয়ে মন্দিৰত কিয়নো যাব নিদিয়ে কিয় যাব নিদিয়ে আমাৰ হাতত ইনভিটেশ্যন আছে বাৰু ইনভিটেশ্যন বাদ দিয়ক আমি এনেই যাম পূজাখনলৈহে যাম আপোনালোকৰ লগত কাজিয়া কৰিবলৈ নাযাওঁ ইয়াত কোনো বেনাৰ নাই ইয়াত কোনো পোষ্টাৰ নাই আপোনালোকে কিয় মানা কৰিছে আপুনি খালি জনাই দিয়ক না আপুনি জনাওক না আপুনি কিয় মানা কৰিছে আপুনি জনাওক কিয় যাব নিদিয়ে আপুনি কিয় যাব ৰাজহুৱা পূজা হয় নে নহয় আমি মন্দিৰত যাব মই বামুণ মানুহ মন্দিৰত যাবলৈ পাৰ্মিশ্যন লাগে নেকি আপোনালোকৰ লেংগুৱেজটো ভাল কৰক ঠিক আছে কথা নক'ব লোকে লাল লোকেলে কি কথা আছে কিবা এটা কাৰণত কৈছে প্ৰচাৰৰ কাৰণে কৈছে ঠিকে আছে এখন ৰাজহুৱা পূজা খেলা আমি কি প্ৰশাসন কোবাই পূজা মন্দিৰত পূজা তেতিয়াৰ পৰা তেওঁ বাধা দি আছে বুজিছে তেওঁ তেতিয়াৰ পৰা মানা কৰি আছে পাৰ্টিৰ কথা অহাই নাই অধিকাৰ নাই এইটো কৰিব নাপায়
যাব দিছে চিঠি দি মোক মাতি মই চিঠি এখন দিয়াৰ পিছত মই আদৰি দিবি মই কংগ্ৰেছ কৰোঁ কাৰণে নহ'ব এনেই আৰু ৰাস্তাত ৰখি যদি এনেকে মানা কৰে এচামক সোমাব দিয়ে ৰাজহুৱা মন্দিৰত এইটো হ'ব হ'ব একো নাই লগা হ'লে আমি মন্দিৰলৈ নাযাওঁ আৰু ইয়াৰ পৰা আশা কৰিছোঁ আপোনালোকে মন্দিৰৰ মানুহবিলাকে খুব আশীৰ্বাদ লওক আপোনালোকে গোটেই জীৱনটো ভোগ কৰক একেবাৰে শাসনত থাকক আমি মন্দিৰলৈ লাগিলে নাযাওঁ গাড়ীবিলাক